নমস্কাৰ মই আজি প্ৰায় 6-7 দিনৰ পিছত গুৱাহাটী পালোহি আৰু আহিয়ে গুৱাহাটী বাসিন্দা বা গুৱাহাটী ওচৰ পাজৰে থকা যিসকলে আমাক ডনেট কৰিছে বস্তু ধৰক সামগ্ৰীবোৰ তেওঁলোকৰ সেই বস্তুখিনি আমি এই ঘৰটোত ৰাখিছিলোঁ আৰু এইখিনি ৰখাত আমাক সহায় কৰিছিলে মোৰ 3 ভাতৃ ভাৰ্গৱ, সপোন আৰু সচিনে বৰ্তমান ভিডিঅ' কৰি আছে আৰু ভাৰ্গৱ আৰু সপোন এইফালে এবাৰ আহিব লাগে তেওঁলোকে মোক সহায় কৰিছে। সপোন বৰ ধুনীয়া নাম, আকৌ এবাৰ কৈছোঁ। আৰু আটাইতকৈ ভাল লগা কথা যে ভাৰ্গৱৰ জন্মদিন। চ' হেপী বাৰ্থডে ভাৰ্গৱ, সদায় ভালেই থাকা। তোমালৈ এটা চকলেটো আনিছোঁ, দিম বাৰু শেষত। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি কি কি বস্তু পাইছোঁ। পানী বটলবোৰ ইয়াত থোৱা আছে, পানী বটলবোৰ থোৱা আছে। ভাৰ্গৱ তোমাৰ ফোনটো অন কৰি দিয়া। তাৰপাছত ইয়াতে কি কি আছে তোমালোকে কৈ দিয়া। ইয়াতে কাপোৰ আছে ন? ইয়াত কাপোৰ আছে গোটেইখিনি, নতুন পুৰণা মিক্স আছে। ইয়াতে নতুন কাপোৰো আছে, পুৰণা কাপোৰো আছে। এইখিনি অকল কাপোৰে আছে। কাপোৰ ঢেৰ কাপোৰ পাইছো, বহুত বেছি কাপোৰ পাইছো। আমি বাকী বস্তুবিলাক ওপৰত আছে, আপোনালোকে ওপৰত ৰাখিব লাগিব। ভাৰ্গৱতে নিজৰ ঘৰত ৰাখিছে, বহুত বহুত ধন্যবাদ ভাৰ্গৱ, সপোন আৰু সচিন। ইয়াতে আমাৰ প্ৰায়বোৰ সামগ্ৰী থোৱা আছে। কি কি আছে ভাৰ্গৱ? ইয়াত আপোনাৰ খোৱা বস্তুৰ পৰা বিস্কুট, পানী বটল, পানীৰ আৰু বনভিটা আৰু যিসমূহ কিছুমান কাপোৰো আছে। ইয়াত কাপোৰ আছে আৰু বেবী কাপোৰ আছে, বেবী ফুড আছে, তাৰপিছত বিস্কুট আছে। আৰু ডোনাৰ্ছখিনিৰ নামখিনি মই এতিয়ালৈকে আমাক যিসকলে ডোনেট কৰিছে ইয়াত এইটো ৰুমলৈ আহা, মই তেওঁলোকৰ নামটো ক'ব বিচাৰিম। ইয়াতে আহোঁ ন, ইয়াতে পোহৰটো পাম, নহ'লে আন্ধাৰ হৈ থাকিব। যিসকলে ডোনেট কৰিছে মই তেওঁলোকৰ এতিয়ালৈকে মানে গুৱাহাটীত থকাখিনি কৈছোঁ দেই, তেওঁলোকৰ নামটো ক'ব বিচাৰিছোঁ। আনিয়া এডিশ্যনৰ থেংক ইউ দিশা, থেংক ইউ ৰঞ্জু আংকল। তেওঁলোকে আমাক বহুত সামগ্ৰী দিছে, পানী বটলৰ পৰা আদি কৰি কাপোৰৰ পৰা আদি কৰি বহুত ঢেৰ বস্তু দিছে। ৰাইনো ক্লাব, থেংক ইউ ৰাইনো ক্লাব, থেংক ইউ অৰ্পিতা চৌধুৰী, থেংক ইউ ভাস্বতী গোস্বামী, থেংক ইউ তৃষ্ণা দাস মোৰ বাৰ বান্ধৱী হয় তৃষ্ণা বা, থেংক ইউ ছ' মাছ। তেওঁলোকৰ অফিচৰ ফালৰ পৰাও খুব বহুত বেছি সামগ্ৰী পঠিয়াইছে। থেংক ইউ সিদ্ধাৰ্থ, থেংক ইউ ৰিমঝিম শইকীয়া, থেংক ইউ বৰ্ষালী বুঢ়াগোহাঁই, থেংক ইউ তন্ময় গোস্বামী। প্ৰত্যেকজনকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মাত্ৰ দুজন আৰু ডোনাৰ আহিছিলে, তেওঁলোকে আমাক সামগ্ৰী দি থৈ গৈছে। গতিকে মই আগতেও কৈছোঁ যে এই মিছনটো আমাৰ নহয়, মিছনটো আমাৰ সকলোৰে, মোৰ নহয় তাৰমানে, অৰ্থাৎ আমাৰ সকলোৰে। গতিকে এই মিছনটোত সকলোৱে সহায় কৰাৰ কাৰণে মই